নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল আছেছ বুলি সকলোকে স্বাগত জনাইছোঁ। লগতে আগন্তুক 2026 বৰ্ষৰ নৱবৰ্ষ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। সকলোৰে মংগল হওক, সকলোৰে শুভ হওক। আজি মই তুলা ৰাশিৰ বিষয়ে 2026 বৰ্ষটো কেনে যাব চমুকৈ আলোচনা কৰিম। যিহেতু গোটেই বছৰটোৰ ক'বৰ কাৰণে বহুত দিগদাৰ, বহুত সময় লাগে, তথাপিও মই চমুকৈ কৈ দিম। জানুৱাৰী 1 তাৰিখে আজি দিনটোত আপোনাৰ ৰবি, মংগল, শুক্ৰ, বুধ আছে একেলগে তৃতীয়ত। পঞ্চমত আছে শনি আৰু ৰাহু, অষ্টমত আছে চন্দ্ৰ, নৱমত আছে বৃহস্পতি, একাদশত আছে কেতু। এনেকৈ আপোনাৰ ৰাশি চক্ৰটো আৰম্ভ হৈছে। যদি আমি চাওঁ এতিয়া গোটেই ৰাশি চক্ৰটো আপোনাৰ ৰাশিৰ অধিপতি হৈছে শুক্ৰ। গতিকে শুক্ৰ বৰ্তমান যিহেতু তৃতীয়ত আছে আৰু ৰবিযুক্ত আৰু বুধযুক্ত আৰু মংগলযুক্ত একেলগে চাৰিটা গ্ৰহ, চতুৰ্গ্ৰহ যোগ আছে। প্ৰথমতে আহিছোঁ শিশুসকলৰ কাৰণে, যিহেতু বহুতে শিশুৰ কাৰণেও কৈ থাকে। শিশুৰ স্থিতি চোৱা যায়, যিটো শিশুৰ অধিপতি শুক্ৰ তৃতীয়ত আছে, তৃতীয় ষষ্ঠ একাদশত শুভ গ্ৰহবিলাক থাকিলে বহুত শুভ ফল প্ৰদান নকৰে, অশুভ গ্ৰহৰ কাৰণে অতি শুভ। তথাপিও শুক্ৰ হৈছে গুৰু, শুক্ৰ গুৰুৰ কাৰণে শিশুৰ ইষ্ট বহুত নাথাকে। অষ্টমত চন্দ্ৰৰ কাৰণে অকণ পানীৰ ইষ্ট আছে, চৰ্দি জ্বৰ এনেকুৱা হ'ব পাৰে, বিশেষ ভয় খোৱাৰ কোনো কাৰণ নাই। যিহেতু পঞ্চমত আছে শনি আৰু ৰাহু, এনেকুৱা ৰাহু আৰু শনি থকাৰ কাৰণে কিন্তু সৰু সুৰা অলপ মানে বিষ বা এনেকুৱা জাতীয় অলপ সৰু সুৰা বেমাৰ আজাৰ হ'ব পাৰে, বাকী বিশেষ কোনো সমস্যাৰ কাৰণ নাই। শিশুৰ যদি চোৱা যায় মাতৃ আৰু পিতৃ, যিহেতু মাতৃস্থানৰ অধিপতি শনি আছে পঞ্চমত, গতিকে মাতৃস্থ ঠিক তেনেকুৱাকৈ নাই। পিতৃ যদি চোৱা যায়, পিতৃস্থানৰ অধিপতি হৈছে চন্দ্ৰ যিহেতু অষ্টমত আছে, গতিকে পিতৃস্থ অকণমান আছে। তথাপিও কিন্তু জানুৱাৰী মাহৰ শেষৰ পৰা পিতৃ মাতৃৰ শুভ বুলি ধৰিব পাৰি। যদি আমি চাওঁ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত গোটেই বছৰটোৰ যদি চোৱা যায়, প্ৰাথমিক শিক্ষাৰ অধিপতি হৈছে যিটো শনি, শুক্ৰ, মংগল, বৃহস্পতি আৰু শনি। শুক্ৰ মংগল একেলগে আছে, বৃহস্পতি আৰু শনিয়ে যিহেতু বৃহস্পতিৰ ঘৰত দৃষ্টিও দি আছে, সৰু সুৰাকৈ অলপ পূৰ্ণ দৃষ্টি নাই, অৰ্ধপাত দৃষ্টি দিয়া আছে, অৰ্ধপাত। গতিকে তেনে ক্ষেত্ৰত বৃহস্পতি শুভ বুলি ধৰিব পাৰি, শনিও শুভ বুলি ধৰিব পাৰি। প্ৰাইমেৰী ক্ষেত্ৰত যিহেতু শুক্ৰ ৰবিযুক্তৰ কাৰণে অকণমান ৰাশিটো দুৰ্বল হ'ব, কিন্তু জানুৱাৰী মাহৰ শেষৰ পৰা ৰাশিটো অতি দুৰ্বলৰ পৰা অলপ সবল হ'ব। জানুৱাৰী শেষৰ পৰা কিন্তু প্ৰাইমেৰী শিক্ষাৰ কাৰণে অতি শুভ। আকৌ যদি আমি চাওঁ মাৰ্চ এপ্ৰিলৰ পৰা শুক্ৰ অতি শুভ হ'ব, আকৌ মে' মাহত অকণমান দুৰ্বল হ'ব, আকৌ আগষ্টৰ পৰা ইফালে আকৌ ভাল হ'ব। আৰু যিসকলে মেট্ৰিক দিব, হায়াৰ ছেকেণ্ডেৰী দিব, তেওঁলোকৰ কাৰণে ফেব্ৰুৱাৰী মাহটোত শনিৰ প্ৰতিকাৰ কৰিলে অতি শুভ। যিটো শনি হৈছে আপোনালোকৰ ছাকচেছৰ অধিপতি শনিৰ প্ৰতিকাৰ কৰিলে প্ৰাইমেৰী শিক্ষাত ভাল ফল লাভ কৰিব। যদি উচ্চ শিক্ষা চোৱা যায়, উচ্চ শিক্ষাৰ অধিপতি হৈছে যিহেতু শনি আৰু যিহেতু বুধ আৰু ৰবি বুধ শনি, গতিকে শনিয়ে বুধৰ ঘৰত যিহেতু দৃষ্টি দি আছে, এনে ক্ষেত্ৰত উচ্চ শিক্ষাত অতি শুভ। শনি আৰু বুধৰ কানেকশ্যনত গতিকে অতি শুভ ফল লাভ কৰিব বুধ আৰু শনিৰ কাৰণে। বুধৰ কাৰণে যিসকলে আৰ্টছ মানে সাধাৰণ বিদ্যা পঢ়ি আছে তেওঁলোকৰ কাৰণে বেছি শুভ। আৰু ছায়েন্স পঢ়াৰ কাৰণে মে' মাহৰ পৰা অতি শুভ হ'ব। মে' মাহৰ পৰা অলপ ভাল ফল লাভ কৰিব, ভাল ৰিজাল্ট লাভ কৰিব। যিসকলে APSC UPSC এইবিলাক মানে ডাঙৰ পৰীক্ষা দিব ইচ্ছা কৰে, তেওঁলোকে বুধৰ প্ৰতিকাৰ কৰিব। বুধবাৰে সৰু ল'ৰা ছোৱালীক পায়স অকণমান খুৱাব আৰু আশীৰ্বাদ ল'ব বা নৱগ্ৰহ মন্দিৰ দৰ্শন কৰিব পাৰে, তেতিয়া ভাল ফল লাভ কৰিব। যদি পঢ়াৰ কাৰণে বিদেশ যাত্ৰা চোৱা যায়, বুধৰ কাৰণে বিদেশ ভ্ৰমণৰ যোগ অলপ আছে, বহুত দূৰতো নাই, তথাপিও মোটামুটি নিজৰ দেশতে অলপ নিজৰ ঠাইৰ পৰা অলপ দূৰত যোৱা এটা চান্স আছে। গতিকে আপোনালোকে যদি যাব ইচ্ছা কৰে পঢ়াৰ কাৰণে যাব পাৰে। যদি আমি চাওঁ কৰ্ম, বৰ্তমান কৰ্মাধিপতি হৈছে আপোনাৰ চন্দ্ৰ আৰু কৰ্মত ভাগ্য ছাকচেছ। যদি আমি চাওঁ বুধ, চন্দ্ৰ আৰু ৰবি, এতিয়া চন্দ্ৰ আৰু ৰবিয়ে দুটা কানেকশ্যন আছে, বুধো কানেকশ্যন আছে, গতিকে কৰ্মযোগ আছে। এয়া বৰ্তমান জানুৱাৰীৰ পৰা মাৰ্চ মাহলৈকে আপোনাৰ 100% কৰ্মযোগ আছে। আপুনি কৰ্ম বিচাৰক, চাকৰিৰ ক্ষেত্ৰত চাকৰি পোৱা যোগ আছে, প্ৰাইভেট হওক চৰকাৰী হওক। আৰু মাজতে অকণমান অশুভ থাকিব, কিন্তু আকৌ আগষ্টৰ পৰা আকৌ আপোনাৰ কৰ্মযোগ থাকিব। এতিয়া কিন্তু জানুৱাৰীৰ পৰা মাৰ্চ এপ্ৰিললৈকে কিন্তু কৰ্মযোগ অলপ আছে। যিসকলে
বিচাৰি আছে চাকৰি বা এপ্লাই কৰি দিছে তেওঁলোকে কিন্তু কৰ্ম পোৱা যোগ দেখা যায় সোনকালে, মানে বছৰৰ 3 মাহৰ ভিতৰতে পোৱা যোগ দেখা যায়, যিহেতু চন্দ্ৰ ৰবি বুধ একেলগে আছে। মোটামুটি ৰবিয়ে চন্দ্ৰৰ গৃহত বা চন্দ্ৰৰ ঘৰত দৃষ্টি দি আছে চন্দ্ৰৰ ঠাইত, এনে ক্ষেত্ৰত অতি শুভ। যদি ব্যৱসায় বাণিজ্য চোৱা যায়, ব্যৱসায়ৰ অধিপতি হৈছে মংগল আছে তৃতীয় ষষ্ঠ একাদশত মংগলে শুভ ফলে প্ৰদান কৰে। এইটো হৈছে আপোনাৰ নিজৰ ব্যৱসায়, নিজে যদি ব্যৱসায় কৰে আপোনালোকে মংগলৰ কাৰণে লোহাৰ তীখাৰ বা তেনেকুৱা আৰু বেপাৰ বাণিজ্য, বিশেষকৈ মংগলে হৈছে আপোনাৰ চাহৰ দোকান বা মণিহাৰী দোকান, চিকিৎসা ক্ষেত্ৰৰ দোকান, এনেকুৱা ফাৰ্মাচী, এইবিলাকৰ কিন্তু উন্নতি অলপ হ'ব। আৰু যদি আমি চাওঁ জেনেৰেল সাধাৰণ ব্যৱসায়, তেতিয়াহ'লে শুক্ৰৰ কাৰণে লাভ-বিলাস, যদি আপোনালোকৰ ল'ৰা ছোৱালীৰ কাপোৰ বা লাভ-বিলাস, মোবাইলৰ দোকান, ষ্টেচনাৰী, এইবিলাকত কিন্তু শুক্ৰৰ কাৰণে এপ্ৰিলৰ পৰা অতি শুভ হ'ব। এপ্ৰিলৰ পৰা গোটেই বছৰটো শুভ বুলি ধৰিব পাৰি। যদি আপুনি পাৰ্টনাৰশ্বিপ ব্যৱসায় আৰম্ভ কৰে, মানে পাৰ্টনাৰৰ লগত কৰে একেলগে দুজনৰ লগত, তেতিয়াহ'লে আমি চাব লাগিব চন্দ্ৰ যিটো প্ৰথমতে অষ্টমত আছে জানুৱাৰী 1 তাৰিখে, গতিকে আপোনালোকে পাৰ্টনাৰশ্বিপ ব্যৱসায় কৰিলে অলপ দেৰিকৈ কৰিব, যিহেতু তৃতীয় পতি হৈছে আপোনাৰ বৃহস্পতি, আৰু বৃহস্পতি আছে নৱমত, গতিকে তৃতীয় পতি নৱমত থকাৰ কাৰণে ভাগ্যটো অতি শুভ। গতিকে পাৰ্টনাৰশ্বিপ ব্যৱসায়ত আপোনালোকে পাৰিলে জানুৱাৰী শেষৰ পৰা আৰম্ভ কৰক, আৰু এপ্ৰিললৈকে কিন্তু অতি শুভ। মাজত অকণমান অশুভ থাকিব, কিন্তু গোটেই বছৰটো পাৰ্টনাৰশ্বিপ ব্যৱসায়ত কিন্তু শুভ বুলি ধৰিব পাৰি। লগতে আপোনালোকে ৰাশি চক্ৰটো চাই ল'ব, নিজৰ আৰু দশাটো কি চলি আছে। যদি বৃহস্পতিৰ দশা, শুক্ৰৰ দশা চলি আছে, আৰু যদি আপোনালোকৰ জন্মচক্ৰত বৃহস্পতি শুভ, তেতিয়াহ'লে 100% পাৰ্টনাৰশ্বিপ ব্যৱসায়ত আপোনালোকে উন্নতি লাভ কৰিব। দুজন বা ততোধিক যদি একেলগে ব্যৱসায় বাণিজ্য কৰে ভাল ফল লাভ কৰিব। যদি আমি চাওঁ বিবাহৰ ক্ষেত্ৰত, বিবাহৰ অধিপতি হৈছে মংগল আপোনাৰ, আৰু মংগল আছে তৃতীয়ত অতি শুভ। আৰু আপোনালোকৰ এপ্ৰিলৰ শেষৰ পৰা বিবাহৰ অলপ যোগ থাকিব, আকৌ আপোনালোকৰ আগষ্টৰ পৰা আকৌ বিবাহৰ যোগ থাকিব, আগষ্টৰ পৰা ডিচেম্বৰলৈকে বিবাহৰ যোগ থাকিব। এতিয়া মাজতে অকণমান গেপছ থাকিব, তথাপিও কিন্তু বিবাহত যদি আগবাঢ়িব ইচ্ছা কৰে মংগলৰ কাৰণে হনুমান চালিচা পাঠ কৰিব 3টা মংগলবাৰ, আৰু হনুমান মন্দিৰ দৰ্শন কৰক, তেতিয়া ভাল ফল লাভ কৰিব। আৰু যদি আমি চাওঁ সাংসাৰিক ক্ষেত্ৰত, যিহেতু আপোনাৰ ৰাশিৰ আৰু সপ্তমপতি একেলগে বহি আছে, সাংসাৰিকত অতি শুভ, বৰ্তমান শুভ। মাজতে জুন মানৰ পৰা অকণমান কিছু মনোমালিন্য হ'ব পাৰে, কিন্তু আকৌ আগষ্টৰ পৰা অতি শুভ ফল লাভ কৰিব, যিহেতু একেলগে জানুৱাৰী 1 তাৰিখে একেলগে আছে আজি বিশেষকৈ। যদি আমি চোৱা যায় আপোনালোকৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, অধিপতি হৈছে শনি আৰু ৰাহুযুক্ত হৈ আছে। শনি যিহেতু সঞ্চাৰ হ'ব জানুৱাৰী শেষৰ ফালৰ পৰা, সঞ্চাৰ হ'লে ষষ্ঠত যাব, গতিকে তৃতীয় ষষ্ঠ একাদশত শুভ ফলে লাভ কৰিব। ল'ৰা ছোৱালীৰ কাৰণে অতি শুভ। ল'ৰা ছোৱালী যদি দূৰত যাব ইচ্ছা কৰে, বা ল'ৰা ছোৱালীৰ কৰ্ম যদি চোৱা যায়, কৰ্মৰ ঘৰত ৰবি মংগল বুধ বহি আছে একেলগে, অতি শুভ। মংগলৰ কাৰণে আপোনালোকৰ ল'ৰা ছোৱালীৰ কৰ্মৰ প্ৰাপ্তিৰ যোগ হৈ আছে, গতিকে তুলা ৰাশিৰ ল'ৰা ছোৱালী যদি আছে কৰ্মৰ প্ৰাপ্তিৰ যোগ আছে, পঢ়াত উন্নতি হ'ব, অতি শুভ হ'ব। আৰু যদি আমি চাওঁ আত্মীয় কুটুম্বৰ ক্ষেত্ৰত, আত্মীয় কুটুম্বৰ গৃহ যিটো মংগল যিহেতু আপোনালোকৰ সপ্তমপতিযুক্ত, গতিকে সপ্তম স্থানৰ মংগল আৰু দ্বিতীয় স্থানৰ মংগল একেলগে অতি শুভ ফল লাভ কৰিব। আপোনালোকে নিজৰ দাদা ভাই, খুৰা খুৰী, মামা মামীৰ লগত অলপ সম্বন্ধ ভাল হ'ব এইটো বছৰত। যদি কাৰোবাৰ তেনেকুৱা অসুবিধা হৈ আছে বা অশুভ আছে, ভাল ফল লাভ কৰিব আপোনালোকে। যদি আমি চাওঁ স্বাস্থ্যৰ ক্ষেত্ৰত, স্বাস্থ্যাধিপতি হৈছে শনি, স্বাস্থ্য গৃহত বহি আছে শনি, অধিপতি হৈছে বৃহস্পতি আছে নৱম গৃহত, স্বাস্থ্যৰ কিছু উন্নতি হোৱা যোগ দেখা যায়। যদি কাৰোবাৰ বেমাৰ আজাৰ হৈ আছে, স্বাস্থ্যত উন্নতি হ'ব। আৰু এপ্ৰিলৰ পৰা যিহেতু কৰ্মৰ গৃহত বৃহস্পতি যাব, বৃহস্পতিৰ কাৰণে আপোনালোকৰ কৰ্মত কিন্তু ভাল হ'ব, আৰু স্বাস্থ্যটো ভাল হ'ব, আৰু স্বাস্থ্যৰ উন্নতি হ'লে কৰ্মৰ উন্নতি হ'ব। যদি আমি চোৱা যায় দুৰ্ঘটনা বা তেনেকুৱা যোগ যদি চোৱা যায়, তেনেকুৱা যোগ বহুত নাই বছৰটোত, যিহেতু অধিপতি শুক্ৰ বৰ্তমান যিহেতু তৃতীয়ত আছে। শুক্ৰ যেতিয়া নিজ হ'ব অহা নৱেম্বৰ ডিচেম্বৰ, তেতিয়া অকণমান পৰা দুখ পোৱা যোগ থাকিব, কিন্তু বছৰৰ আৰম্ভণিতে বিশেষ তেনেকুৱা বেয়া নাই। যদি আমি চাওঁ বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত অধিপতি হৈছে বুধ আছে তৃতীয়ত, আৰু চতুৰ্গ্ৰহযুক্ত, গতিকে বিদেশ ভ্ৰমণ কৰিব পাৰে আপোনালোকে। দূৰত যদি ফুৰিব যাব ইচ্ছা কৰে এইটো বছৰত ফুৰিব যাব পাৰে, য'তে গ'লে আপোনালোকে ভাল এটা ৰিজাল্ট পাব, আৰু ফুৰিলে কোনো অসুবিধা নাথাকিব। যদি আপোনালোকৰ আৰু কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে, যিহেতু ৰাশিফল বহুত দীঘল হৈ যায় কৈ থাকিলে।
চুটিকৈ কৈ দিছোঁ ভাল বেয়াখিনি। আৰু আপোনালোকে হাত দেখুৱাব পাৰে, বাস্তু ভিজিট কৰিব পাৰে, আখৰা গোষ্ঠী দেখুৱাব পাৰে। ধন্যবাদ।